আমাক যদি ডাঙৰ ডাঙৰ সংখ্যাৰ ঘনমূল অৰ্থাৎ কিউব ৰুট উলিয়াব দিয়ে তেতিয়া বৰ কষ্ট হয় নহয় জানো সময় লাগে ক্যালকুলেটৰ চিন্তা কৰোঁ আৰু লগতে চোৱা যদি আমি বৰ্গমূল উলিয়াব যাওঁ ইমান ডাঙৰ সংখ্যা এটাৰ ঘনমূল কেনেকৈ উলিয়াম তথাপিও মই আছো নহয় মুখে মুখে কৰি দিম নো টেনশন ৰুট ওভাৰৰ সংখ্যা অৰ্থাৎ বৰ্গমূল ডাঙৰ সংখ্যাৰ বৰ্গমূল আমি উলিয়াই দিব পাৰোঁ তাৰ কাৰণে লাগিব অলপ আইডিয়া চোৱা কি আইডিয়াত আমি ইমান ডাঙৰ সংখ্যা মুখে মুখে কৈ দিম চোৱা যদি আমি প্ৰথমতে লওঁ কিউব ৰুট অৰ্থাৎ এই ঘনমূলটো ইমান ডাঙৰ সংখ্যাৰ ঘনমূল এটা কেনেকৈ উলিয়াম চোৱা থাৰ্ড ৰুট অফ 35937 এই সংখ্যাটোৰ ঘনমূল উলিয়াব গ'লে অৰ্থাৎ ঘনমূল উলিয়াব গ'লে আমাৰ এই বস্তু কেইটা লাগিব কিউব কেইটা 1 পৰা 9 লৈকে কিউব কেইটা মনত ৰাখিব লাগিব এইকেইটা মনত নহলে নহব সো প্ৰথম কথা হৈছে যে ইয়াত আছে 7 এই 7 টো কি তিনিটা সংখ্যা সমান সমান সংখ্যা ইনটু কৰিলে 7 পাম সো 3 তিনিবাৰ কৰিলে হয় 27 7 আছে নহয় 7 আছে গতিকে 27 কি হে দি পাইছো 3 কিউব কৰি অৰ্থাৎ 3 কিউব কৰি হেকত আমি 7 পাইছো গতিকে এই 3 টো আমি ইয়াত ললো তাৰ পিছত তিনিটা ডিজিট বাদ দিয়া এতিয়া থাকিল 35 এটা 35 কি তিনিটা সমান সমান সংখ্যা ইনটু কৰিলে হ'ব অৰ্থাৎ ইয়াত কম হলেও হ'ব কিন্তু বেছি যাতে নহয় সো 2 কিউব কৰিলে 8 নহয় 3 কিউব কৰিলে 27 নহল 4 কিউব কৰিলে 64 ইটো নহল এতিয়া কি কৰো 4 কিউব কৰিলে 64 এতকে বেছি হয় 3 কিউব কৰিলে কম হয় এই কমটো ল'ব লাগিব এতিয়া 3 কিউব কৰিলে 27 হয় গতিকে 3 টো ল'ব লাগিব ইয়াত 3 লও আমাৰ 33 হৈ গল আনসাৰ ক্লিয়াৰ এতিয়া আমি আহিছো বৰ্গমূললৈ এতিয়া বৰ্গমূল কেনেকৈ হ'ব চোৱা ইয়াতো চোৱা কি ডাঙৰ সংখ্যা 11025 ইমান ডাঙৰ সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়াম মই একে খাপতে কৈ দিছো 105 হ'ব মুখে মুখে কোৱা যাব তোমালোকে ভাবিবা আগতে লিখি থৈছে হেকানে কৈছে নহয় একচুয়ালি তোমালোকে শিকিবা তোমালোকেও পাৰিবা অলপ চেষ্টা কৰা চোৱা ইয়াত প্ৰথমত লাষ্ট ডিজিটটো আছে কি হেখৰ অংকটো আছে 5 কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 5 হ'ব সহজ কথা 5525 ৰ এই যে 5 আছে নহয় ইয়াতো 5 আছে 5 টো পাই গলো অৰ্থাৎ 5 ইনটু কৰিলে লাষ্টত 5 পাম গতিকে এই 5 টো এই 5 দুটাৰ এটা নিলে হল এই 5 টো ইয়াত দিয়া হল এতিয়া দুটা ডিজিট বাদ দিয়া লাষ্টৰ পৰা তিনটা থাকিল 110 থাকিল এতিয়া চোৱা এই 110 আমি কি কৰিম কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 110 পাম অৰ্থাৎ 10 10 100 11 11 1 to 1 হ'ব গতিকে 10 টো হ'ব ইয়াৰ সেকেন্ড অপচন গতিকে 105 টো হল ইয়াৰ স্কয়াৰ ৰুট হৈ গল আকৌ এটা উদাহৰণ দিছো 125 পইণ্ট আছে দে 0.44 আছে ইটোৰ স্কয়াৰ ৰুট কেনেকৈ হ'ব চোৱা ইয়াত আছে লাষ্ট ডিজিটটো 4 এই 4 টো আমি কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 4 পাম সো 2 ইনটু 2 কৰিলে 4 হ'ব হেকানে 2 টো ইয়াত দিয়া হৈছে আকৌ কিন্তু 8 ইনটু 8 64 হয় 64 ৰো কিন্তু 4 পালু ইয়াত 4 আছে নহয় ইয়াতো কিন্তু 4 আছে হেকানে 8 টো দিব লাগিব দিলু আকৌ কৈছো 4 আছে কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 4 হ'ব 2 আৰু 2 কৰিলে হ'ব 4 হেকানে 2 লৈছো আকৌ 8 ইনটু 8 64 ৰ 4 পোৱা যায় হেকানে 8 ল'ব লাগিব এতিয়া চোৱা দুটা সংখ্যা দুটা ডিজিট বাদ দিলু বৰ্গমূলত দুটা ডিজিট বাদ দিয়া হয় আৰু ঘনমূল অৰ্থাৎ কিউব ৰুটত তিনটা বাদ দিয়া হয় ইয়াত থাকিল দুটা এই তিনিটা থাকিল এই তিনিটাক 1 to 5 ক কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 1 to 5 হ'ব চোৱা 11 into 11 কৰিলে 1 to 1 হয়
12 × 12 কৰিলে বেছি হয় সেইকাৰণে 11টো ইয়াত দিয়া হৈছে এতিয়া সহ হয় এটো হ'ব নহয় এটো হ'ব দুটাৰ এটা হ'ব কিন্তু এইবোৰ ইনটু করতে সময় লাগিব সেইকাৰণে কি বুদ্ধি আছে এই দুটাৰ মাজৰ সংখ্যা এটা আছে 5 থকা 115 আছে 115 আছে ইটো ইনটু কৰি এটা আইডিয়া পোৱা যায় ইটোৰ ইনটু আকৌ কেনকে হয় সোৱা 5 আৰু 5 থাকিলে বুদ্ধি আছে যে 5 5 এ 25 25 এই হ'ব ইয়াতে আৰু ইয়াত 11 আছে এক বেছি কৰি ধৰা 12 12 * 11 কিমান হল 132 অৰ্থাৎ ইটো ইনটু কৰিলে ইটো পাবা এতিয়া সোৱা ইয়াত আছে 12000 ইয়াত হল 13000 তো ইয়াতকে কম দিব লাগিব অৰ্থাৎ ইয়াতকে কমটো কি এইটো অৰ্থাৎ ইটো হল আমাৰ ৰিজাল্ট ইটো পয়েন্টটো যদি নোহোৱা কৰো দেন ইটো হ'ব কিন্তু পয়েন্ট আছে পয়েন্টৰ পিছত দুটা ডিজিট আছে ইয়াত হ'ব এটা এইখিনি আছিল ঘনমূল অৰ্থাৎ কিউব ৰুট আৰু বৰ্গমূল অৰ্থাৎ স্কয়াৰ ৰুট ইমান ডাঙৰ সংখ্যাৰ ঘনমূল আৰু বৰ্গমূল এনেকে উলিয়াব পাৰি সো তোমালোকে অলপ চেষ্টা কৰিবা পাৰিবা ধন্যবাদ